হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম যে APSCৰ যিহেতু কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2023 কাৰণে অনলাইন এপ্লিকেশ্যন চলি আছে বৰ্তমান 6 তাৰিখলৈকে লাষ্ট ডেট আছে। তো তাতে এটা কণ্ডিশ্যন আছিলে, যিসকলে অলৰেডি গভৰ্ণমেণ্ট এমপ্লয় হয়, প্ৰাইভেট এমপ্লয়িজবিলাকৰ কাৰণে একো তেনেকুৱা কণ্ডিশ্যন নাই। যিসকল অলৰেডি গভৰ্ণমেণ্ট এমপ্লয়িজ হয় বা গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰি আছে কৰ্মৰত, তো তেওঁলোকে অফিচিয়েলি এখন আণ্ডাৰটেকিং উলিয়াই পেলাই আণ্ডাৰটেকিং বনাই পেলাই তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ত ছাবমিট কৰিব লাগিব। ঠিক আছে, যিসকলে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটছ বা যিসকলে অলৰেডি চাকৰিত আছে, কৰ্মৰত হয় গভৰ্ণমেণ্ট চাকৰিত। ঠিক আছে, তো তেতিয়া অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে তাতে দেখিব, যদিহে আপোনালোকে এমপ্লয়ড বুলি তাতে ক্লিক কৰে অনলাইন এপ্লিকেশ্যন কৰোঁতে, তো এমপ্লয়ড বুলি ক্লিক কৰাৰ লগে লগে তাতে এটা ওলাব। যোৱাবাৰ আই থিংক NOC লাগিছিলে, এইবাৰ আণ্ডাৰটেকিঙৰ কথা কৈছে তেওঁলোকে। তো আণ্ডাৰটেকিংখন আপোনালোকে আপলোড কৰিব লাগিব। আৰু আণ্ডাৰটেকিঙৰ ফৰ্মেট বহুতে সুধি আছে, তো এইখন দেখিছে আণ্ডাৰটেকিঙৰ ফৰ্মেট। তো ইয়াতে দেখিব, ইয়াতে মোৰ ফ্ৰেণ্ড এজনে আণ্ডাৰটেকিঙৰ ফৰ্মেটখন বনাইছিলে। তো তেওঁ এনেকৈ এপ্লাই কৰিছে। মই আপোনালোকক তেওঁৰ আণ্ডাৰটেকিঙৰ ফৰ্মেটটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আণ্ডাৰটেকিং A ফৰ গভৰ্ণমেণ্ট এমপ্লয়। ঠিক আছে, এই ফৰ্মেটটো আপোনালোকে ইমানখিনি কষ্ট কৰিব, ফৰ্মেটটো অলৰেডি মই দি দিছোঁ। আপোনালোকে জাষ্ট এইখন কম্পিউটাৰত টাইপ কৰি পেলাই প্ৰিণ্ট আউট উলিয়াই পেলাই আপোনালোকে নিজে অকণমান আণ্ডাৰটেকিং দিব লাগিব। আণ্ডাৰটেকিং মানে কি, নিজে নিজৰ কথাটো মানে ব্যাখ্যা কৰি পেলাই তাতে আণ্ডাৰটেকিং এখন দি পেলাই নিজৰ চহী মাৰি পেলাই আপোনালোকৰ ডিপাৰ্টমেণ্টেল হেডৰ পৰা সেইটো ভেৰিফাই কৰাই পেলাই আপলোড কৰিব লাগে। ঠিক আছে, এইটো আণ্ডাৰটেকিং A ফৰ গভৰ্ণমেণ্ট এমপ্লয়। ইয়াতে লিখিছে আই হেভ ইণ্টিমেটেড মাই হেড অফ অফিচ ডিপাৰ্টমেণ্ট ইন ৰাইটিং অন, ইয়াতে যোনটো ডেছ দিয়া আছে ব্লেক কালাৰ দি, তো সেই তাতে আপোনালোকে ডেটটো লিখিব ডেট আই হেভ এপ্লাইড ফৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন অফ দি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023 কণ্ডাক্টেড বাই আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। এডভাৰটাইজমেণ্ট নাম্বাৰটো দিছে 02/2024 ডেটেড গুৱাহাটী দ্য 12 জানুৱাৰী 2024। ঠিক আছে, তো এনেকৈ লিখিব আৰু লাষ্টত দি দিব ছিগনেচাৰ, নেম, কোনজন আপোনাৰ নিজৰ নামটো দিব, যোনজনে আণ্ডাৰটেকিংখন লৈছে, ডেজিগনেশ্যন দিব। ইয়াতে জুনিয়ৰ এছিষ্টেণ্ট দিয়া আছে, তো আপোনাৰ নিজৰ ডেজিগনেশ্যনটো দিব, ডিপাৰ্টমেণ্ট PWD ৰুলছ, নিজৰ ডিপাৰ্টমেণ্টৰ নাম লিখিব। ঠিক আছে, নিজৰ ছিগনেচাৰৰ নাম দি পেলাই নিজৰ ছিগনেচাৰ মাৰিব ওপৰত, তাৰপিছত নিজৰ নামটো দিব। এইখন নি পেলাই আপোনালোকে ডিপাৰ্টমেণ্টেল হেডৰ পৰা এবাৰ ভেৰিফাই কৰাই ল'ব। ঠিক আছে, কাউণ্টাৰ চাইন কৰাই ল'ব। ঠিক আছে, তেওঁ চহী মাৰি দিয়াৰ পিছত এইখন অফিচিয়েলি ভেলিড হৈ যাব আৰু তেতিয়া APSCৰ অফিচিয়েল ৱেবছাইটত মানে অনলাইন এপ্লিকেশ্যন কৰোঁতে আপোনালোকে এইখন আপলোড কৰিব লাগিব। অকল নিজৰ ছিগনেচাৰ থাকিলে নহ'ব, আপোনালোকে নিজৰ ডিপাৰ্টমেণ্টেল হেডৰ পৰা ছিগনেচাৰ ল'ব লাগিব। ইয়াতে নিজে আণ্ডাৰটেকিংখন লৈ পেলাই, আণ্ডাৰটেকিং মানে কি, নিজে নিজৰ ৰেছপনচিবিলিটি লোৱা আৰু আণ্ডাৰটেকিঙৰ পিছত লাষ্টত ডিপাৰ্টমেণ্টেল হেডৰ পৰা ছিগনেচাৰ লৈ পেলাই গোটেই বস্তুটো কমপ্লিট কৰি পেলাব। ঠিক আছে, তো এইখন এনেকৈ বনাব। ফৰ্মেটটো এইটোৱে হ'ব, আণ্ডাৰটেকিং A ফৰ গভৰ্ণমেণ্ট এমপ্লয়। তো এনেকৈ ফৰ্মেটটো বনাই পেলাই আপোনালোকে প্ৰিণ্ট আউট এখন উলিয়াই পেলাই লিখি পেলাই নিজৰ ডিপাৰ্টমেণ্টেল হেড বা অফিচৰ হেডৰ পৰা ইয়াতে নিজৰ ছিগনেচাৰৰ নামটো দি পেলাই ডেজিগনেশ্যন দি ডিপাৰ্টমেণ্ট দি পেলাই আৰু প্লেচটো লিখি দিব। ইয়াতে ডিপাৰ্টমেণ্টৰ তলত প্লেচটো আহি যাব, প্লেচটো দিব আৰু লগতে তেখেতৰ পৰা আপোনালোকৰ ডিপাৰ্টমেণ্টেল বছজনৰ পৰা অফিচাৰজনৰ পৰা চহী এটা মৰাই পেলাই আপলোড কৰিব পাৰিব। ঠিক আছে, তো এইখনে আছিলে আণ্ডাৰটেকিঙৰ ফৰ্মেট। আৰু বাকী ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ কাৰণে বহুতে এপ্লাই কৰিছিলে। তো CDPOৰ জেনেৰেল নলেজ যোনখন পেপাৰ আছে, তো সেইখনৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে। তো সেই CDPOৰ ফুল কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই দি দিছোঁ। আপোনালোকে কোনোবা যদি ইণ্টাৰেষ্টেড আছে CDPOৰ ফুল কোৰ্চটো মোৰ পৰা ল'ব পাৰে। তো টোটেল 10,000কৈ বেছি মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে, গোটেই অফিচিয়েল চিলেবাছটো কভাৰ হৈছে। তো আপোনালোকে সেইখিনি চাই গ'লে মানে জেনেৰেল নলেজৰ পেপাৰখনৰ কাৰণে বেলেগকৈ আকৌ প্ৰিপেৰেশ্যন কৰিব নালাগে। তো সেই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দিয়া আছে। আপোনালোকে তাতে এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, সেই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি পেলাই জনাওক যে CDPO ফুল কোৰ্চটো লাগে। মই আপোনালোকক গোটেই পে'মেণ্ট ডিটেইলছটো হোৱাটছএপতে দি দিম আৰু হোৱাটছএপতে আপোনালোকে গোটেই কোৰ্চটো পাই যাব, সংগ্ৰহ কৰিব পাৰিব PDF ফৰ্মেটত পে'মেণ্ট কৰাৰ লগে লগে। তো সেই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সেই কোৰ্চটোৰ ডিটেইলছটো জানিবৰ কাৰণে। আৰু লগতে ইয়াতে অন্যান্য প্লেলিষ্টসমূহৰ ইম্পৰ্টেণ্ট প্লেলিষ্টসমূহৰ লিংকছ দিয়া আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত, লাইক APSC CC 2023-24, আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ, APSC এলাইড ছাৰ্ভিচেছ। ঠিক আছে, সেইখিনি গোটেইখিনি প্লেলিষ্ট দিয়া আছে। এইখিনিত গৈ পেলাই আপোনালোকে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত যিমানখিনি ছাৰ্ভিচেছ আছে তেওঁলোকৰ ট্ৰেইনিং, কেৰিয়াৰ প্ৰগ্ৰেশ্যন, প্ৰমোশ্যন, চেলাৰী, সেইখিনিৰ ওপৰত গোটেই ডিটেইলছ ভিডিঅ'ছ পাই যাব। লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে। আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি, ফ্ৰেণ্ডছ, ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো
শ্বেয়াৰ কৰিব, লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক। সকলোলৈ অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।